বোকাখাতত তেল টেংকাৰ আৰু এলপিজি চিলিণ্ডাৰ ভৰ্তি বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাৰ পাছতে দপদপকৈ জ্বলি উঠিল তেলৰ টেংকাৰখন। বোকাখাতৰ ৰজাবাৰীৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। নুমলীগড় সুধানগৰৰ পৰা আহিছিল দুয়োখন বাহন। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হয় এলপিজি চিলিণ্ডাৰ ভৰ্তি বাহন। সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় তেলৰ টেংকাৰখন। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই দুৰ্ঘটনাৰ বাবে উজনি আৰু নামনিৰ মাজত যাতায়াত কৰা বাহন বহু সময় ধৰি আবদ্ধ হৈ পৰে। আচলতে এনেকুৱা হৈছিলে যে বোকাখাত ফালৰ পৰা আমাৰ যিখন গেছৰ চিলিণ্ডাৰ গাড়ীখন এখন যোৰহাট ফাললৈ গৈ আছিলে আৰু সিফালৰ পৰা এইখন টেংকাৰখন আহিছিলে। আহোঁতে অকণমান আগতে ইয়াতে খুন্দা মাৰিছে তেলৰ টেংকাৰখনে। এই গেছৰ টেংকাৰখনৰ চকাত মাৰিছে। মৰাৰ ফলত গেছৰ যিখন চিলিণ্ডাৰ আছিলে চিলিণ্ডাৰ গাড়ীখনৰ তেলৰ টেংকিটো ব্ৰাছ হৈছে। ব্ৰাছ হোৱাৰ পিছতে সেই টেংকাৰখন আগলৈ গুচি গৈছে আৰু তাতে গৈ সেই টেংকাৰখন জ্বলি গৈছে। সেইখন টেংকাৰখনটো সম্পূৰ্ণ জ্বলি গৈছে, কিন্তু ভাগ্যৱান যে আমি এতিয়ালৈকে জনামতে তাত তেল নাছিলে আৰু টেংকাৰখনৰ গোটেই টায়াৰকেইটা ব্ৰাছ হৈছে। আৰু এই টেংকাৰখনৰ মাত্ৰ অকল ইয়াৰ কিছু ক্ষতিসাধন হৈছে। মানুহ এতিয়ালৈকে আমি ওচৰলৈ যাব পৰা নাই, কাৰণ আমাৰ পুলিচ প্ৰশাসনে ওচৰলৈ যাবলৈ দিয়া নাই আৰু ফায়াৰ ব্ৰিগেড আহিছে। এতিয়ালৈকে আমি কিন্তু মানুহ হতাহতি হোৱাৰ কোনো খবৰ